শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত ৰাক্ষসমাৰী আৰক্ষী চকী এলেকাত অব্যাহত আছে গৰু চুৰিৰ ঘটনা। সোমবাৰে দিনৰ 12 বজাত ৰাক্ষসমাৰী আৰক্ষী চকীত বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। ৰাক্ষসমাৰী আৰক্ষী চকী এলেকাৰ বাসিন্দা ৰাতিৰাম পানিকাৰ দুটা হালোৱা গৰু আৰু ৰাজকুমাৰ চাহানীৰ দুটা হালোৱা গৰু যোৱা 9 নৱেম্বৰৰ দিনা নিশা ঘৰৰ পৰাই চুৰি হৈছিল। ৰাইজৰ তৎপৰতাত আৰু ৰাক্ষসমাৰী আৰক্ষীৰ সহযোগত উক্ত দিনা নিশাই গৰু চাৰিটা হুগ্ৰাজুলি চাহ বাগিচাৰ 27 নম্বৰ ছেকচনত উদ্ধাৰ হয়। ইয়াৰ পিছতে উক্ত দিনাই ৰাক্ষসমাৰী আৰক্ষী চকীৰ টহলদাৰী দলে এলেকাটোত এখন বলেৰো পিকআপ বাহন দেখা পায় সন্দেহ উপজাত সোধপোছৰ কাৰণে আৰক্ষী চকীলৈ আনে। অৱশেষত গৰুৰ গৰাকীয়ে দাখিল কৰা গোচৰৰ আধাৰত ৰাক্ষসমাৰী আৰক্ষী চকীত এক গোচৰ ৰুজু কৰি নৰেন কোচ আৰু আছাদুল ইছলামক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। গৰু চুৰি কাৰ্যত জড়িত প্ৰতিগৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বলেৰো পিকআপ বাহনৰ গৰাকীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখে প্ৰতিবাদকাৰীয়ে। হয়, যোৱাকালি আমি ৰাক্ষসমাৰী আৰক্ষী চকীত পৰহিদিনা ৰাক্ষসমাৰী আৰক্ষী চকীত এখন জাননী এখন দাখিল কৰিছিলে গৰু চোৰৰ হোৱাৰ। সেই সন্দৰ্ভত ৰাক্ষসমাৰী পেট্ৰলিং গাড়ী যিখন থাকে ৰাতি, তেওঁলোকৰ অধীনত AS12CC1419 এই গাড়ীখন কৰেক্ট কৰি দুজন ল'ৰাক কৰেক্ট কৰে আৰু আনে সন্দেহত সোধপোছ কৰে বুলি আমাক আৰক্ষী চকীয়ে জনায়, আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে। তাৰপিছত আমি গম পাওঁ যে তেখেতসকলে প্ৰথমতে কাৰ্ড উঠাবলৈ আহিছিলে, কাৰ্ড উঠাব নিদি তেওঁলোকক গৰু উঠাব যেতিয়া দিলে তেওঁলোকে গৰু নুঠাওঁ বুলি বেগ হ'ব যাওঁতেই পেট্ৰলিঙৰ হাতত ধৰা পৰে। তো এতিয়া জল স্পটকৈ আমাৰ যি ল'ৰা দুজন আমাৰ ৰাক্ষসমাৰী আৰক্ষী চকীয়ে কৰেক্ট কৰিছে, তেওঁলোকক যদি সোধে গাড়ীৰ মালিক কোন আৰু তেওঁলোকক কোনে ফোন কৰি মাতিছিলে ইয়ালৈকে, তো তেওঁলোকে সেইখিনি ৰাক্ষসমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কলিতা হওক বা চাংমাই হওক তেওঁলোকক কোনো ধৰণৰ ইনকুৱাৰী নকৰি তেওঁলোকক কালিৰ তাৰিখত কাঠৰ চোৰ, আজিৰ তাৰিখত গাড়ী চোৰ বুলি সজাই আছে। ইয়াক আমাৰ ৰাইজক আচলতে আমাৰ পাব্লিকক বুৰ্বক সজাই আছে। সেইকাৰণে আমাৰ ইয়াত আমি ছাত্ৰ সংগঠনৰ লগতে আমাৰ স্থানীয় ৰাইজৰ এটাই দাবী আছে যে এই গাড়ীৰ মালিক আৰু লগতে যি দুজন ল'ৰা কৰেক্ট কৰিছে এই ল'ৰা দুজনক ভালকৈ ইনকুৱাৰী কৰি তেওঁলোকক কোনে মাতিছিলে ৰাক্ষসমাৰী আৰক্ষীৰ আণ্ডাৰত ৰাক্ষসমাৰী এৰিয়াত গৰু চুৰ কৰিবলৈ, এইটো সুন্দৰকৈ ইনকুৱাৰী এটা হয়, উপযুক্ত শাস্তি বিহিব লাগে চোৰক কৰেক্ট কৰি। আমাৰ এটাই দাবী যে ইয়াৰ চিণ্ডিকেট যোন আছে, এই ৰজা যোন আছে, চিণ্ডিকেটৰ ৰজা, সেই ৰজাৰ লগত আমাৰ ৰাক্ষসমাৰী আৰক্ষী চকীৰ কি মৈমতালি আছে, কি মিলাপ্ৰীতি আছে সেইটো স্পষ্ট হ'ব লাগে। আমাৰ এইটোৱে দাবী। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।